মৌ বিহুতৰ আপোনালোকে পোষ্টাৰখন যদি চাই নহয় দেখিলে এনেকুৱা লাগিব যেন কিবা পৰ্ন ফিল্মৰ যেন পোষ্টাৰ আৰু আপোনালোকে গোটেই ভিডিঅ'টো যদি চাই নহয় এণ্টায়াৰ ভিডিঅ'টোত বিহুৰ একো কোনো গুণে দেখা নাপাব আপুনি বিহুৰ একো লক্ষণে দেখা নাপায় ৰিচেণ্টলি এটা গান এটা ৰিলিজ হৈছে গানটোৰ নাম হ'ল কিবা খগেন ঢেৰ বেয়া শব্দ এই গানবোৰে বিহু গীতক যে ধ্বংস কৰিছে বা অসমীয়া কলা সংস্কৃতিক যে ধ্বংস কৰিছে সেইখিনি ক্ষেত্ৰত কিন্তু শিল্পী সমাজ সদায় নিমাত বেয়া গান যদি ওলাইছে যোনে কি নহওক যিমান কি পাৱাৰফুল মানুহ নহওক বা যোনে কি নহওক আপোনালোকে তেওঁৰ এগেইনষ্টত কেছ দিয়াটো দৰকাৰ বা তেওঁক প্ৰশ্ন কৰাটো দৰকাৰ যে আপোনালোকে এনেকুৱা ধৰণৰ গান কিয় উলিয়াইছে আপোনালোক অসমীয়া নহয় নেকি গতিকে আপোনালোকৰ গান আৰু তেওঁৰ মাজত কি ডিফাৰেঞ্চ কি থাকিল সেইটো অসমীয়া গান আপোনালোকৰ গানো অসমীয়া গান কিন্তু সেইটো গানত কি আছে ঢেৰ বেয়া শব্দ আছে কিন্তু আপোনালোক কিয় নিমত থাকে তেওঁ কিয় আপোনালোকে ধৰা কিয় নাই এতিয়ালৈকে যে এই প্লেটফৰ্মৰ পৰা গুচাই দিব লাগে বুলি গানটো কিন্তু আপোনালোক সেইটো ক্ষেত্ৰত নিমাত মৌ বিহুতৰ ক্ষেত্ৰত আপোনালোকে কিয় নিমত জানেনে কাৰণ যোনে উলিয়াইছে গানটো যোনে গাইছে বা যোনে প্ৰডাকশ্যন কৰিছে তেওঁ হ'ল বহুত ডাঙৰ মানুহ ডাঙৰ মানুহৰ এগেইনষ্টত আপোনালোকে কেতিয়াও মাত নামাতে কাৰণ আপোনালোকৰ পিছত প্ৰব্লেম হ'ব বা আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে সুবিধা নাপাব কাৰণ সেই ফেমিলিৰে একোজন ব্যক্তিয়ে ডাঙৰ ডাঙৰ প্ৰগ্ৰাম পাতি আছে কেতিয়াবা খানাপাৰাত পাতে কেতিয়াবা দিল্লীত পাতে কেতিয়াবা বেংগলোৰত পাতে গতিকে সেই সকল ব্যক্তিৰ পৰা আপোনালোকে পিছত সুবিধা নাপাব আৰু তাৰ ভয়তে আপোনালোকে কিছুমান কথাত মাত নিদিয়ে সেইটো বহুত লাজৰ কথা শিল্পীয়ে কিন্তু সন্মান পাব লাগিলে শিল্পীৰো বহুত দায়িত্ব থাকে কেইটামান গান তেওঁলোকে লিখি বা গান গাই পেলাই দিলে নহ'ব অকণমান জাতিটোৰ স্বাৰ্থত তেওঁলোকৰ বেলেগ দায়িত্বও থাকে মই এটা এক্সাম্পল দিছো যেনেকে ৰিচেণ্টলি এটা গান এটা ৰিলিজ হৈছে গানটোৰ নাম হ'ল কিবা খগেন ঢেৰ বেয়া শব্দ ঠিক আৰু এটা গান ওলাইছে গানটোৰ নাম হ'ল মৌ বিহু মৌ বিহুতৰ আপোনালোকে পোষ্টাৰখন যদি চাই নহয় দেখিলে এনেকুৱা লাগিব যেন কিবা পৰ্ন ফিল্মৰ যেন পোষ্টাৰ আৰু আপোনালোকে গোটেই ভিডিঅ'টো যদি চাই নহয় এণ্টায়াৰ ভিডিঅ'টোত বিহুৰ একো কোনো গুণে দেখা নাপাব আপুনি বিহুৰ একো লক্ষণে দেখা নাপায় এই গানবোৰে বিহুক যে ধ্বংস কৰি আছে বিহু গীতক যে ধ্বংস কৰিছে বা অসমীয়া কলা সংস্কৃতিক যে ধ্বংস কৰিছে সেইখিনি ক্ষেত্ৰত কিন্তু শিল্পী সমাজ সদায় নিমাত আপোনালোকক যদি সন্মান লাগে তেতিয়াহ'লে আপোনালোকে কিছুমান দায়িত্বও পালন কৰিব লাগিব বেয়া গান যদি ওলাইছে যোনে কি নহওক যিমান কি পাৱাৰফুল মানুহ নহওক বা যোনে কি নহওক আপোনালোকে তেওঁৰ এগেইনষ্টত কেছ দিয়াটো দৰকাৰ বা তেওঁক প্ৰশ্ন কৰাটো দৰকাৰ যে আপোনালোকে এনেকুৱা ধৰণৰ গান কিয় উলিয়াইছে আপোনালোক অসমীয়া নহয় নেকি আৰু খগেন বোলা গানটোক লৈ মই কিয় ক'লো জানেনে কোনোবাই যদি এটা ভিডিঅ' উলিয়াইছে বা কিবা এটা গাইছে চিম্পলি ক'ৰবাত ইউটিউবত বা ক'ৰবাত ফেচবুকত ৰিলিজ দিছে তেতিয়াহ'লে ক'বলগীয়া একো নাই কিন্তু গানটো এণ্টায়াৰ যিমান অডিঅ' প্লেটফৰ্ম আছে স্পটিফাই হওক ইউটিউব মিউজিক হওক এমাজন মিউজিক হওক চবতে আপলোড হৈছে তাৰমানে এইটো অসমীয়া গান হিচাপে আপলোড হৈ গৈছে মানুহে শুনে গতিকে আপোনালোকৰ গান আৰু তেওঁৰ মাজত কি ডিফাৰেঞ্চ কি থাকিল সেইটো অসমীয়া গান আপোনালোকৰ গানো অসমীয়া গান কিন্তু সেইটো গানত কি আছে ঢেৰ বেয়া শব্দ আছে কিন্তু আপোনালোক কিয় নিমত থাকে তেওঁ কিয় আপোনালোকে ধৰা কিয় নাই এতিয়ালৈকে যে এই প্লেটফৰ্মৰ পৰা গুচাই দিব লাগে বুলি গানটো কিন্তু আপোনালোক সেইটো ক্ষেত্ৰত নিমাত আৰু মৌ বিহুতৰ ক্ষেত্ৰত আপোনালোকে কিয় নিমত জানেনে কাৰণ যোনে উলিয়াইছে গানটো যোনে গাইছে বা যোনে প্ৰডাকশ্যন কৰিছে তেওঁ হ'ল বহুত ডাঙৰ মানুহ ডাঙৰ মানুহৰ এগেইনষ্টত আপোনালোকে কেতিয়াও মাত নামাতে কাৰণ আপোনালোকৰ পিছত প্ৰব্লেম হ'ব বা আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে সুবিধা নাপাব কাৰণ সেই ফেমিলিৰে একোজন ব্যক্তিয়ে ডাঙৰ ডাঙৰ প্ৰগ্ৰাম পাতি আছে কেতিয়াবা খানাপাৰাত পাতে কেতিয়াবা দিল্লীত পাতে কেতিয়াবা বেংগলোৰত পাতে গতিকে সেই সকল ব্যক্তিৰ পৰা আপোনালোকে পিছত সুবিধা নাপাব আৰু তাৰ ভয়তে আপোনালোকে কিছুমান কথাত মাত নিদিয়ে সেইটো বহুত লাজৰ কথা গতিকে আপোনালোকক মই এটা অনুৰোধ জনাওঁ আপোনালোক যদি সঁচাকৈ যদি নিজকে শিল্পী বুলি যদি ভাবে চব কথাতে মাত মাতক অকল গান বনালে নহ'ব গান লিখিলেই নহ'ব ধন্যবাদ জয় অসম।